Hello everyone, welcome back to Studyol. আজি আৰু এটা নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅটিত অসমৰ 20টা অতিকৈ গুৰুত্বপূৰ্ণ জিকে আলোচনা কৰিম আৰু এই কুৱেশ্যনবোৰ অহা 3rd গ্ৰেড আৰু 4th গ্ৰেড এক্সাম তথা আসাম পুলিচ আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅটি সম্পূৰ্ণ চাব, ভাল লাগিলে লাইক শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে Which river is also known as Meghna? অসমৰ কোনখন নদী মেঘনা নামেৰেও জনাজাত? অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি সি বৰাক। বৰাক নদী কি বুলি জনা যায়? মেঘনা বুলিও জনা যায়। বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো চাওক, কাজিৰঙা নেশ্যনেল পাৰ্ক বিলংছ টু হুইচ ইকোজোন? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনটো পৰিৱেশ মণ্ডলৰ অন্তৰ্গত? বহুতেই ইউনিক কুৱেশ্যন হয় এইটো আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। শুদ্ধ অপচনটো হ'ব অপচন কেইটাৰ ভিতৰত অপচন সি ইণ্ডো-মলয় পৰিৱেশ মণ্ডল যিটো আছে সেইটোৰ অন্তৰ্গত হয় আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো। Let's see the next question. What is the average height of Assam from sea level? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? মানে গড় উচ্চতা কিমান হ'ব সমুদ্ৰ পৃষ্ঠৰ পৰা আমাৰ ৰাজ্য অসমৰ? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি প্ৰায় 79.5 মিটাৰ, এবাউট 79.5 মিটাৰ হয় অসমৰ গড় উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা। 4 নম্বৰ প্ৰশ্নটো চাও, হাউ মেনি এলিফেণ্টছ ৰিজাৰ্ভ ইন আসাম? অসমৰ হস্তি সংৰক্ষিত বনাঞ্চল কেইখন বনাঞ্চলত হাতী সংৰক্ষণ আছে? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 5খন বনাঞ্চলত কি আছে হাতীৰ সংৰক্ষণ আছে। মনত ৰাখিব, এলিফেণ্ট ৰিজাৰ্ভ বুলি গণ্য কৰা হৈছে 5খন বনাঞ্চলক মনত ৰাখিব। 5 নম্বৰ কুৱেশ্যনটো চাও, হুইচ প্ৰিন্সেছ অফ আসাম ডিড কৃষ্ণাছ গ্ৰেণ্ডছন অনিৰুদ্ধ মেৰী? শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অসমৰ কোন ৰাজকন্যাক বিয়া কৰাইছিল? আৰু এইটো আমি প্ৰায় সকলোৱে জানোৱে। শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই কাক বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন চি ঊষা দেৱী কি কৰিছিলে? বিয়া পাতিছিলে। আৰু কোন আছিল ঊষা দেৱী? তেখেত আছিল শোণিতপুৰৰ ৰজা বান ৰজাৰ জীয়েক আছিল ঊষা। তেখেতক কি কৰিছিলে? শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল। 6 নম্বৰ প্ৰশ্ন, হুৱেৰ ইজ দ্য লাৰ্জেষ্ট ৰিফাইনেৰী ইন আসাম? অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি ডিগবৈটোৱে কি হয় অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো হয়। মনত ৰাখিব। 7 নম্বৰ কুৱেশ্যনটো চাও, হুইচ এমং দ্য ফলোয়িং হেজ ৰিটেন দ্য প্ৰহ্লাদ চৰিত? তলৰ পৰা কোনগৰাকীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত পৰীক্ষাত এইটো কুৱেশ্যন অলৰেডি আহিছে আৰু আগলৈ অহাৰ চান্স থাকিবই। গতিকে শুদ্ধ অপচনটো হ'ব ইয়াৰ অপচন এ হেম সৰস্বতী কি কৰিছিলে? প্ৰহ্লাদ চৰিত নামৰ কিতাপখন ৰচনা কৰিছিলে। Let's see the next question. Which of the following persons from Assam was a member of the drafting committee of the Indian Constitution? তলৰ পৰা কোনগৰাকী অসমৰ ব্যক্তি ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল? ইয়াৰ শুদ্ধ অপচনটো হ'ব সভাপতি নহয়, মেম্বাৰ আছিল বুলি হ'ব, সদস্য আছিল বুলি ক'ব লাগিব। ট্ৰান্সলেশ্যনটো অলপ উল্টা পাল্টা হ'ল। কোনজন মেম্বাৰ আছিল? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। তেখেত কি আছিল? অসমৰ পৰা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো ড্ৰাফটিং কমিটি আছিল সেই ড্ৰাফটিং কমিটিৰ এজন সদস্য আছিল ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। মনত ৰাখিব। 9 নম্বৰ প্ৰশ্নটো চাও, হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন মেগাজিন? প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি ঘৰ জেউতি। এইটো হ'ব কি প্ৰথম অসমীয়া মহিলা আলোচনী। Let's go to the next question. 10 number question. Who is the writer of the book অন্তৰীপ? অন্তৰীপৰ ৰচক কোন? বহুতেই বিখ্যাত গ্ৰন্থ হয় অন্তৰীপটো আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব কোনে লিখিছিলে? ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিলে অন্তৰীপ নামৰ কিতাপখন।
11 নম্বৰ প্ৰশ্নটো চাওঁ হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় অৰুণোদয় আমাৰ অসমীয়াৰ প্ৰথম আলোচনী হয় আৰু এইটো 1846 চনত প্ৰকাশ পাইছিলে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটো আৰু ইয়াৰ প্ৰথম সম্পাদক কোন আছিলে অৰুণোদয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডক্টৰ নাথান ব্ৰাউন আছিলে কি ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় 12 নম্বৰ প্ৰশ্নটো চাব হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ সাহিত্য একাডেমি এৱাৰ্ড প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰোতা কোন অসমৰ কোনজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যতীন্দ্ৰনাথ দুৱৰা যতীন্দ্ৰনাথ দুৱৰাই লিখা বনফুল কবিতা পুথিৰ কাৰণে কি কৰা হৈছিলে প্ৰথমবাৰৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে তেখেতে মনত ৰাখিব বনফুল এটা কবিতাও আছে আৰু বনফুল নামৰ এটা কবিতা পুথিও আছে এই কবিতা পুথিটো লিখিছিলে যতীন্দ্ৰনাথ দুৱৰাই সেই কাৰণে তেখেতক কি প্ৰদান কৰা হৈছিলে সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিলে 13 নম্বৰ প্ৰশ্নটো চাও হু হেজ বিন কনফাৰ্ড উইথ দ্য আসাম সংগীত শিল্পী এৱাৰ্ড 2023 অসম সংগীত শিল্পী বঁটা 2023 কাক প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি both A and B ৰাজেন গোহাঁই আৰু পখিলা লেখতেপি দুইগৰাকী ব্যক্তিকে কি কৰা হৈছে 2023 চনৰ অসম সংগীত শিল্পী বঁটা প্ৰদান কৰা হৈছে 14 নম্বৰ প্ৰশ্নটো চাও লতাকাটা ৰান was fought during the reign of কোনজন আহোম ৰজাৰ শাসনকালত লতাকাটা ৰণ হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ৰাজেশ্বৰ সিংহৰ দিনত কি কৰা হৈছে কি হৈছিলে লতাকাটা ৰণটো হৈছিলে 15 নম্বৰ কোৱেশ্চন ইন হুইচ ইয়াৰ ডিড দ্য বাৰ্মিজ ফাৰ্ষ্ট ইনভেড আসাম কোন চনত বাৰ্মিজ সকলে প্ৰথমে অসম আক্ৰমণ কৰিছিল আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1817 চনত বাৰ্মিজ সকলে কি কৰিছিলে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিলে আৰু ইয়াৰ পিছতে 1826 চনত কি হৈছিল বাৰ্মিজ আৰু আহোমসকলৰ মাজত কি হৈছিল ইয়াণ্ডাবু সন্ধি চুক্তি হৈছিল মনত ৰাখিব 16 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ ট্ৰু ৰিগাৰ্ডিং দ্য কোলছ ফাউণ্ড ইন আসাম অসমত পোৱা কয়লাৰ সন্দৰ্ভত নিম্নলিখিত কোনটো সঁচা বহুতেই ইউনিক কুৱেশ্যন হয় এইটো কুৱেশ্যন APSC পৰীক্ষাটো আহিছিলে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হাই সালফাৰ কন্টেন্ট অসমৰ যিবোৰ কয়লা পোৱা যায় তাত কি পোৱা যায় বেছি পৰিমাণৰ সালফাৰ পোৱা যায় মনত ৰাখিব আৰু বাকি অপশ্যন কেইটা কি দিছে ইয়াতে উল্টাকে দিছে লো এছ কন্টেন্ট হয় আসামত যিবোৰ কয়লা পোৱা যায় আৰু লো মইশ্চাৰ কন্টেন্ট হয় আৰু হাই ভলেটাইল মেটাৰ হয় এই তিনিটাৰ উল্টা হ'ব বৈশিষ্ট্য একেইটা আৰু হাই সালফাৰ কন্টেন্ট এইটো শুদ্ধ দিছে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাকি কেইটা মনত ৰাখিব বাকি কেইটা খালি উল্টাই দিলে যেটো হ'ব হেতুৱে হ'ব অসমৰ কয়লাৰ বৈশিষ্ট্যবোৰ 17 নম্বৰ প্ৰশ্নটো চাও হাউ মেনি নেশনেল হাইৱেজ আৰ দেয়াৰ ইন আসাম অসমত সৰ্বমুঠ কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 15টা কি আছে ৰাষ্ট্ৰীয় ঘাইপথ আছে অসমত 18 নম্বৰ প্ৰশ্নটো চাও হুইচ নেশনেল পাৰ্ক অফ আসাম প্ৰভাইডছ ফৰ এংগলিং এণ্ড ৰিভাৰ ৰেফটিং অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰা আৰু নাও চলোৱাৰ অনুমতি প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নামেৰি নেশনেল পাৰ্ক যিখন আছে তাত কি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰা আৰু নাও চলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে 19 নম্বৰ প্ৰশ্নটো চাও দ্য ফাৰ্ষ্ট ইভাৰ আছামিজ মেগাজিন পাব্লিছড ফ্ৰম কলকাতা ৱাজ কলিকতাৰ পৰা প্ৰকাশিত প্ৰথমখন অসমীয়া আলোচনী আছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জোনাকী আৰু জোনাকীটো কেতিয়া প্ৰকাশ পাইছিলে 1889 চনত আৰু জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা এইবোৰ কুৱেশ্যন মনত ৰাখিব বস্তুবোৰ ৰিলেট কৰি পঢ়িব লাগে তেতিয়াহে বস্তুবোৰ ভালদৰে মনত ৰাখে এটা বস্তু যেতিয়া পঢ়িব তেতিয়া তাৰ লগত জড়িত বাকি কেইটা প্ৰশ্ন আলোচনা কৰিব আৰু পঢ়িবলৈ যত্ন কৰিব 20 নম্বৰ প্ৰশ্ন আৰু আজিৰ শেষৰটো প্ৰশ্ন দ্য ফাৰ্ষ্ট অটোবায়োগ্ৰাফি ইন আছামিজ ইজ থট টু বি প্ৰথম অসমীয়া আত্মজীৱনী বুলি কোনখন গ্ৰন্থক ধৰা হয় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ
আত্মজীৱন চৰিত হেমচন্দ্ৰ বৰুৱাৰ যিখন আত্মজীৱন চৰিত আছে সেইখন কি হয় প্ৰথম অসমীয়া আত্মজীৱনী বুলি ধৰা হয় বা গণ্য কৰা হয় মনত ৰাখিব গতিকে আজিলৈকে এইখিনিয়ে লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈ ধন্যবাদ